মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ নৱগঠিত স্থায়ী সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান। সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ মহময় অভিনেত্ৰী ৰিম্পী দাস অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ নিশাত হাৰিকেন গাৰ্লছৰ গীতৰ শৰাই। ৫৬ সংখ্যক সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিলৈ মাজত মাথো আৰু কেইটামান দিন। চেনেহৰ ৰঙালী বিহু সন্মিলনখনিলৈ উখল মাখল জোনাইৰ চৌদিশ। প্ৰতি বছৰে আয়োজন কৰি অহাৰ দৰে এইবাৰো সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত উদযাপন কৰা হ'ব ৫৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। সেয়ে যোৱা ২৫ এপ্ৰিল তাৰিখে জোনাইৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ লগতে বৃহত্তৰ জোনাইবাসী ৰাজ্যৰ উপস্থিতিত মুৰকং চেলেক মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত গঠন হোৱা সন্মিলনৰ স্থায়ী সমিতিৰ ১০১জনীয়া শক্তিশালী সমিতিখনৰ মঙলবাৰে শপত গ্ৰহণ অনুষ্ঠান হৈ যায়। সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি বগাৰাম দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সন্মিলনৰ সাধাৰণ সম্পাদক দীপ কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। উক্ত ৰাজহুৱা সভাত নৱ নিৰ্বাচিত সমিতিখনৰ সভাপতি হিচাপে কমলা শৰ্মা, কাৰ্যকাৰী সভাপতি হিচাপে নৰেশ কুম্বাং, সাধাৰণ সম্পাদক হিচাপে দীপ কলিতাক প্ৰাক্তন সভাপতি বগাৰাম দেউৰীয়ে দায়িত্ব অৰ্পণ কৰে। ইপিনে আজিৰ সভাতে উদযাপন সমিতিৰ সভাপতি জ্ঞান শৰ্মাই সংবাদ মাধ্যমৰ আগত জানিব দিয়া মতে অহা মে' মাহৰ ৯ আৰু ১০ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বিহু সন্মিলনখনিত সৰু বিহুৱতী, মাজু বিহুৱতী, বৰ বিহুৱতীৰ লগতে পিঠা পনা বনোৱা প্ৰতিযোগিতাও আয়োজন কৰা হ'ব। তাৰোপৰি প্ৰথম দিনাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত অসমৰ বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে অংশগ্ৰহণ কৰাৰ লগতে দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ নিশা বেলাত অসমৰ সংগীত জগতৰ বহুচৰ্চিত মিউজিক বেণ্ড হাৰিকেন গাৰ্লছৰ গীতৰ শৰাই আগবঢ়াব। নমস্কাৰ, আমি হাৰিকেন গাৰ্লছ সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আহি আছোঁ অহা ১০ মে'ত সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনলৈ আৰু সকলোকে লগ পোৱাৰ আশাৰে ধন্যবাদ। উল্লেখযোগ্য যে ৫৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি অহা শুক্ৰবাৰৰ দিনা বিহুৰ লাইখুটা স্থাপন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিব দিয়ে। আজি ঐতিহাসিক যি কৃষ্টি ভৱনত সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মূল সমিতিৰ যি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু এই অনুষ্ঠানত আমি অত্যন্ত আশাবাদী হৈছোঁ। আজি ১০১গৰাকী সক্ৰিয় সদস্যই আজি শপত গ্ৰহণ লৈছে আৰু তেওঁলোকে শপত গ্ৰহণ অনুষ্ঠানতে সিদ্ধান্ত গ্ৰহণ কৰিছে এই বিহুখন যাতে সমগ্ৰ জোনাইবাসীক সামৰি প্ৰতিটো জাতি জনগোষ্ঠীক সামৰি পেলাই এই বিহুখন আচলতে উদযাপন কৰাৰ কাৰণে যি পৰামৰ্শ আগবঢ়াইছে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি তাক আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। আৰু এই বিহুৰ লগত সংগতি ৰাখি প্ৰথম দিনাখনৰ কাৰ্যসূচী পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, তাৰপিছতে অসমৰ মোহময়ী অভিনেত্ৰী ৰিম্পী দাস ডাঙৰীয়ানী জোনাইত আহি উপস্থিত হ'বহি প্ৰথমবাৰৰ কাৰণে। আৰু আমি আশা ৰাখিছোঁ এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ও সমাৰোহত যে সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যে কৃষ্টি দলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰতিটো কৃষ্টি দলে আমাৰ লগত যোগাযোগ অক্ষুণ্ণ ৰাখিছে। আমি আটাইকে
আমি এই কাৰ্যসূচীত সুন্দৰভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ সমান্তৰালভাৱে এইবাৰ আমি মৌকুঁৱৰী প্ৰতিযোগিতা ৰাখিছোঁ, মাজু বিহুৱতী প্ৰতিযোগিতা ৰাখিছোঁ, বৰ বিহুৱতী প্ৰতিযোগিতা ৰাখিছোঁ আৰু মিচিং সমাজত প্ৰচলিত যে মিচিং হুঁচৰি এই হুঁচৰি প্ৰতিযোগিতা ৰাখিছোঁ। আৰু আমি দুলীয়াজানৰ পৰা বিহুৰ হুঁচৰিৰ টীম প্ৰদৰ্শনমূলকভাৱে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এটা কথা আমি আটাইৰে জ্ঞাতাৰ্থে আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু এটা বৰ্তমান প্ৰেক্ষাপটত নাচনীসকলৰ বাবে অত্যন্ত এটা সমস্যাৰ সৃষ্টি হৈছে যে এগৰাকী নাচনী নৃত্য পৰিৱেশন কৰিবলৈ আহোঁতে যেনেধৰণে আচলতে 20,000 পৰা 25,000 টকাকৈ খৰচা হোৱাৰ এটা কথা গুজব ওলাই আছে, তাক আমি সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহুৰ তৰফৰ পৰা আমি সামান্য সকাহ প্ৰদান কৰিবৰ কাৰণে প্ৰতিগৰাকী নাচনীৰ লগত যাতে বাদ্য সংগতকাৰী আমি কমিটিৰ ফালৰ পৰা যোগান ধৰিব পাৰোঁ তাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু এই বিহুখনৰে সাংস্কৃতিক সন্ধিয়াত অসমৰ এটা বিশিষ্ট মহিলাৰ আচলতে দল যি হাৰিকেন গাৰ্লছে তেওঁলোকৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আমি কৰজোৰে প্ৰতিগৰাকী জোনাইবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে বিহুৰ স্বকীয়তা ঘূৰাই অনাৰ স্বাৰ্থত সমগ্ৰ জোনাই যি 56 সংখ্যক সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহুৰ গৰিমা অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত আপোনালোক ওলাই আহক আৰু বিহুখন আমি সফল কৰোঁ আহক। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ যে যি ইয়াৰ লগত আৰু এটা নতুন আমি সংযোজন কৰিব বিচাৰিছোঁ, এটা পিঠা পনাৰ প্ৰতিযোগিতা আমি ৰাখিব বিচাৰিছোঁ। যিহেতু প্ৰত্যেকৰে আচলতে এটা নিৰ্দিষ্ট প্ৰতিভা থাকে, প্ৰতিভাবিলাক কিন্তু ঘৰে ঘৰে লুকাই আছে। আমি বিভিন্ন ধৰণৰ তিল পিঠা, ঘিলা পিঠা, নাৰিকল লাডু বা মিঠৈ এনেধৰণৰ আমি যি পৰম্পৰাগত কিছুমান আমি পিঠা পনাৰ আচলতে আমি প্ৰতিযোগিতা ৰাখিব বিচাৰিছোঁ। গতিকে আগতীয়াকৈ আমি প্ৰতিগৰাকী আমি যিহেতু নাম গ্ৰহণ কৰিম, আমাৰ উদযাপন সমিতিৰ লগত আমি যোগাযোগ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।